পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ক এবাৰ লাজত পেলাইছে নিলম্বিত কৰ্মচাৰী কন্দৰ্প কুমাৰ শৰ্মাই কিয়নো কন্দৰ্প কুমাৰ শৰ্মাই এবাৰ কোঠালীৰ ভিতৰত আবদ্ধ কৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এবাৰ প্ৰহাৰ কৰিছে লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে পুনৰ ৰাজ্যত মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ স্থান হৈছে কামৰূপৰ বামুণ্ডিত এই ঘটনা সংঘটিত হৈছে আৰু লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পদৰ পৰা সদ্য নিলম্বিত কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে কন্দৰ্প কুমাৰ শৰ্মাই এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক উপৰ্যুপৰি প্ৰহাৰ কৰিছে কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে উল্লেখ কৰিব লাগিব যে কন্দৰ্প কুমাৰ শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ক পুনৰ লজ্জিত কৰিছে আৰু কিয়নো ছাত্ৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পদৰ পৰা নিলম্বন হৈছে সদ্য নিলম্বিত এইগৰাকী কন্দৰ্প কুমাৰ শৰ্মা নামৰ এই আজতে কৰ্মচাৰীজনে পুনৰ এনেধৰণৰ কাৰ্য কৰিছে যে এবাৰ মৰেল পুলিচিঙৰ দৰে ঘটনা সংঘটিত কৰিছে আৰু শ্ৰীমান চক্ৰৱৰ্তী একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক উপৰ্যুপৰি প্ৰহাৰ কৰিছে কন্দৰ্প কুমাৰ শৰ্মাই আৰু কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ এতিয়া উত্থাপন হৈছে আৰু শ্ৰীকান্ত কলিতা নামৰ ৮ বয়সীয়া এজন ব্যক্তিক কন্দৰ্প কুমাৰ শৰ্মাই প্ৰহাৰ কৰিছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে সেই ব্যক্তিজন আৰু লগতে কোনো কাৰণ নোহোৱাকৈ এই ধৰণৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে আৰু লগতে এটা কোঠাৰ ভিতৰত আবদ্ধ কৰি উপৰ্যুপৰি লাঠিৰে প্ৰহাৰ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শ্ৰীকান্ত কলিতাক কন্দৰ্প কুমাৰ শৰ্মাই লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছে আৰু কোঠাৰ ভিতৰত আবদ্ধ কৰিছে আৰু কোঠাৰ ভিতৰত আবদ্ধ কৰি লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে আৰু এই ঘটনা কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ লাগিছে চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে শিক্ষিত সমাজক লজ্জানত কৰা এনেধৰণৰ কাণ্ড বাবে এতিয়া কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে উচিত শাস্তি বিহাৰ এতিয়া দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ঘটনাৰ স্থান হৈছে কামৰূপৰ বামুণ্ডি কামৰূপৰ বামুণ্ডিত পুনৰ মৰেল পুলিচিঙৰ ঘটনা সংঘটিত হৈছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ পদৰ পৰা নিলম্বিত কৰ্মচাৰী কন্দৰ্প কুমাৰ শৰ্মাই সংঘটিত কৰিছে মৰেল পুলিচিঙৰ দৰে ঘটনা আৰু শ্ৰীমান চক্ৰৱৰ্তী একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক এইবাৰ উপৰ্যুপৰি প্ৰহাৰ কৰিছে আৰু এটা কোঠালীৰ ভিতৰত আচলতে আবদ্ধ কৰি উপৰ্যুপৰি লাঠিৰে প্ৰহাৰ কৰাৰ এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে কন্দৰ্প কুমাৰ শৰ্মাৰ বিৰুদ্ধে এতিয়া উচিত শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে বিভিন্ন দল সংগঠনে উল্লেখ কৰিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক অশালীন ব্যৱহাৰ কৰিছিল কন্দৰ্প কুমাৰ শৰ্মাই আৰু যাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক পদৰ পৰা নিলম্বিত হৈছিল কন্দৰ্প কুমাৰ শৰ্মাই আৰু সেই কন্দৰ্প কুমাৰ শৰ্মাই পুনৰ এনেধৰণৰ কাণ্ড সংঘটিত কৰিছে এইবাৰ এজন চতুৰ্থ বৰ্গ কৰ্মচাৰীক এবাৰ উপৰ্যুপৰি প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে কামৰূপৰ বামুণ্ডিত সংঘটিত হৈছে এই মৰেল পুলিচিঙৰ ঘটনা আমাৰে মানুহটো ডেইলি স্কুলত যায় সেইদিনাও গৈছি শনিবাৰৰ দিনা 12:10 মানে স্কুল ছুটি দিছি তেখেতে মানে দৰ্জা খিৰিকী মাৰি মেলে অলি আহি অফিচ ৰুমত তালা মাৰি থকা দেখি হেৰি কন্দৰ্প শৰ্মাই মাতি ফেলে কৈছে চাবি আছে নে হাতত কৈছে আছে ৰুমত আহাকে ৰুমত মাতি নিছি তেখেতে নাজানে সেই সেনেকে হুক দি ফেলে ঘৰৰ ভিতৰে মানে মাৰি টাকানডালো ঘৰৰ পৰাই লৈ আহিছি তেখেতে দেখা পাইছি পাৰ পিছত ঘৰত আহি কৈছে মোক মাছি মই এনেয়ে ভাবছো আৰু কিবা বলৈ চলৈ খালে নেকি সেনেকে ভাবলো তাৰে পিছতে ঘৰ সুমি ফেলে চলাটো দাঙি দিছে একদম মানে ফাটি চিৰি আছে থাকি মই মাথাটো ঘূৰে মানে পানী দুনি দি মই ডাইৰেক্ট চকুলি গৈছো এতিয়া দুখী আৰু মানে শাস্তি পাব লাগে আৰু কাৰণ আমি সৰু মানুহ আমি ৰাইজৰ মানুহ বিচাৰিছো ৰাইজে যে কামটো লোৱাৰ কাৰণে আমি আৰু পুলিচ প্ৰশাসনৰ ব্যৱস্থাটো লোৱা নাই দুখীয়া মানুহ আমি আপোনালোকে যি ভাবে সেইটো আৰু কৰিলে আমি ভাল পাওঁ আপোনালোকে ৰাইজক বিচাৰ দিয়া হৈছে ৰাইজে পুলিচ তেখেতে পুলিচ মাতলা পুলিচ মাতাতে পুলিচৰ লগত ৰাইজে আলোচনা এটা কৰলা সভাপতি
কৈছে আমি বস্তুটো আমাৰ এটা বামন্দিত আমাৰ এটা নিয়ম আছে, নিয়মৰ ভিতৰতে আমি কামটো কৰোঁ। ক'লে যদি আমি বিফল হোৱাৰ পিছত আমি কেছটো আপোনালোকক দিম। তেখেতে আৰু কৈছে ঠিকে আছে আপোনালোকে কৰিছা, যদি নোৱাৰে আমি ল'ম এনেকৈ কৈছে। আৰু মোৰ নিজৰ আগত কৈছে, ময়ো আছোঁ আগতে। শনিবাৰ আছিল, শনিবাৰ 12:10 আমাৰ স্কুলখন ছুটি হয়। হ'লে চব গাৰ্জেনখিনি বাহিৰত ৰখি থাকে। গাৰ্জেনখিনি আহি চলিখিনি লৈ গ'ল, চব গাৰ্জেনে লৈ গ'ল। তাৰপৰাই মই ভিতাৰি আছোঁ আৰু মোৰ দুটা মাইকী মানুহ আছে, তাত দুটাও গুচি গ'ল। তালাকে দুটামান মাৰি বাটি ক'লা মই যাওঁ আৰু তহঁতে তালাটো তই মাৰিবি। বোলো হ'ব মই মাৰিম। 12:10 স্কুল ছুটি হয়। তাৰপৰাই এই কণ্ডলপুৰ শৰ্মা বাহিৰত দেখি ৰাস্তাত আছে, ৰাস্তাৰ পৰা থাকি মই এই অফিচ ৰুমত তালাটো মাৰিব ধৰোঁতে তেখেত ভিতৰে সোমাই আহোঁতে মই অফিচ ৰুমত তালাটো মোৰ মাৰা হ'ল। হৈ পেলাই আহি তেখেত আগুৱাই আহি মই বোলো কিয়াবা আহি ময়ো গ'লোঁ পাছে কৈছে তোৰ ডং ৰুমৰ চাবি আছে না? মই বোলো আছে। কৈছে আহাচোন খুলি যাওঁ। মই আগে গৈছোঁ, তেখেত পাছে যাই মই আমাৰ লোহাৰ গেটত তাতে তালাটো মোৰ মাৰাই থাকে, তালাটো খুলি দিলোঁ। দিয়াৰ পিছত তেখেত সোমিল, মই আগত আৰু মোৰ মই থকা ৰুমটোতে কাঠৰ দৰ্জাখনো মেলি দিলোঁ। দিয়াৰ পিছত তেখেতৰ তাতে সোমাই গ'ল। তাই দৰ্জাখনত ধূপটো লাগি দিছোঁ, ধূপটো চিধাই লাগি থৈ দিছোঁ। দিয়াৰ পিছত মোক কৈছে তাতে বহ। মই বোলো ফেনখন দিছোঁ, মই বহিছোঁ। বহাৰ পিছত তেখেতে চফাত বহি কৈছে কিবা এটা কৈছে আৰু মই বুজি নাপালোঁ। সি অলপ বকৰা মানুহ নহয়, বুজি নাপালোঁ। মই ভাবিছোঁ আৰু এনেই আহিছে কিবা আমাৰ মাষ্টৰবিলাক খবৰ ল'ব আহিছে আৰু কিবা মোক সুধিব আৰু কোন টাইমত আহে আৰু তাৰে পিছত কৈছে তাৰে পিছত মোক এনেকৈ কৈছে সঁচা কথা ক'বা সঁচা কথা ক'বা সেইবোৰ টাকানডাল সেই বেগৰ ভিতৰত আছিল, এনেই 3 হেৰা টাকান এইখনমান লাম্বা 8 হাতমান লাম্বা। সি বুলি হ'লে মোক খুব ধৰিছে পিঠি, প্ৰথম আগ খুব মাৰলা, তাৰপৰা আৰু কৈছে সঁচা কথা ক, তাৰপৰা আৰু আগ খুব মাৰলা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।